কিয় বাইদেউ আপুনি তেনেকৈ ক'লে যে মোৰ এনেকুৱা লাগিছে যেন ল'ৰাটোক আমি জোৰ জবৰদস্তি লৈ আহিছোঁ মোৰো অহাৰ সময়ত তাৰ মুখখন দেখি তেনেকুৱাই লাগিছে আমি তাৰ লগত কিবা ভুল কৰিবলৈ গৈ থকা নাইতো নাই নাই তাৰ ভালেই হ'ব দিয়ক আজিৰ দিনটোত এইবোৰ কথা ভাবি মিছাতে মনটো বেয়া কৰি নল'ব সকলো ভগৱানৰ ওপৰতে এৰিছোঁ সি মান্তি হ'লেই হোৱা বৰ বেছি সময় নাই কিন্তু যদি আমাক কিবা খুৱাম বুলি ভাবিছা তেন্তে আগত গাড়ীখন ৰখাব পাৰা নে কি কোৱা খৰদা অ' দাদা ক'ত ৰখাম কোৱা মিঠাই খুৱাবনে আন কিবা গৈ থাকা ক'তো ৰখাব নালাগে দাদা ইয়াত ৰখাম নেকি নালাগে দিয়া আমাৰ হ'বলগীয়া নবৌজনী ৰৈ আছে চাগে আমাৰ দাদাৰ আকৌ দেৰি হ'ব নহয় নমস্কাৰ নমস্কাৰ আহা আহক নমস্কাৰ ফোনততো চিনাকি হৈছিলোৱে তথাপিও মই অচিনি চলিহা নমস্কাৰ। ল'ৰাৰ খুৰাক দাদা অশোক চলিহা ল'ৰাৰ দেউতাক নমস্কাৰ এয়া অময়া চলিহা ল'ৰাৰ মাক আৰু নমস্কাৰ মোৰ পৰিবাৰ সুভদ্ৰা চলিহা নমস্কাৰ আমাৰ ইহঁতকেইটা আহি পোৱা নাই যে তাকেইতো কাৰ কথা কৈছে আমাৰ ল'ৰা ছোৱালীকেইটাৰ কথা যোৱাচোন দেৱক অলপ আগবাঢ়ি যাবলৈ কোৱা আপোনালোক বহকচোন মই দেৱক আগবঢ়াই আনিবলৈ কওঁ তই এটা কাম কৰচোন নহ'লে তই নিজেই চাই আহচোন ঠিক আছে বা অ' বা তেওঁলোক আহি পালেহি কিন্তু কোন কোন আহিছেনো মই ড্ৰয়িং ৰুমলৈ যোৱা নাই নহয় কথা পতাহে শুনিছোঁ যাচোন চায়া গৈ হ'ব লগা ভিন্দেও আহিছেনে নাই মই নাযাওঁ দেই মোৰ লাজ লাগে যা আকৌ
ইমান দেৰি কৰিলা যে? এনেই ওচৰতে অলপ জাগা চালোঁ। ডাঙৰ দা ব'লা আমি ভিতৰলৈ যাওঁ। আহক। আহা। ব'লক। আহক আহক বহক। আহা বহা। খুৰা আমাৰ নবৌ ক'ত আছে? প্ৰিয়া, ৰ'বাচোন, আহিছাহে, প্ৰথমতে চাহ চিনাকি হৈ লোৱাচোন। আপোনালোক বহকচোন, মই আমাৰ বোৱাৰীক মাতি দিওঁ। ৰ'বাচোন, মাজনীকো তোমাৰ লগতে লৈ যোৱা, ইহঁতৰ লগত চিনাকি কৰি দিয়া। ব'লা। নালাগে নেকি? প্ৰিয়া যোৱা আকৌ। আহা। এতিয়া ঠিকে আছেনে? যি কৰ কৰি থাক। লৰচৰ নকৰিবি, চুলিখিনি বেয়া হৈ যাব। হ'লে হওক, মোক কৈ নাথাকিবি। কিয় যে শুই থাকিলো নহয়, ৰাতিপুৱা ক'ৰবালৈ ওলাই যাব লাগিছিল। তোৰ আকৌ কিহৰ ইমান ফূৰ্তি লাগিছে? বৰ ভাল পাইছ ন মোৰ লগত এইবোৰ হওঁতে? কি হৈছেনো? হ'ব, মনে মনে থাক, মোক আৰু খং উঠাই নাথাকিবি। বৌ বাহ, এতিয়াচোন তোমাক ফটোত দেখাতকৈও বেছি মৰম লাগিছে। চ' কিউট। ছোৱালী আমাৰ কেতিয়াবাই পচন্দ হৈছে। আমাৰ ঘৰৰ মানুহে ফটোখন চায়েই আপোনালোকৰ ঘৰলৈ আহিবলৈ জোৰ দিছে। এতিয়া ল'ৰা ছোৱালীয়ে ইজনে সিজনক পচন্দ কৰিলেই হ'ল আৰু। তেনেহ'লে আমি বাকী কামবোৰলৈ আগবাঢ়িব পাৰোঁ। মই অকণমান বাহিৰৰ পৰা আহিছোঁ ৰ'ব। প্ৰণৱ, আপুনি ভুলকৈ নুবুজিব, তাৰ হয়তো লাজ লাগিছে। ভুল বুজিবলৈ কি আছে, মই বুজি পাইছোঁ। মই ৰেণু। আৰু মোৰ নাম মিনু। ৱাও, নাইচ। তোমালোকক লগ পাই বহুত ভাল লাগিলে। এতিয়া আমাৰ দাদাৰ আৰু তোমালোকৰ বাৰ চাহ চিনাকি হৈ গ'লে আমাৰ অহা যোৱাটো হৈয়ে থাকিব, নে কি কোৱা? ব'লা বাহিৰলৈ যাওঁ, ব'লা। দাদা, ইয়াত আমি এনেকৈ
মই ইয়াত এনেকৈ বিয়া ঠিক কৰিবলৈ অহা নাছিলোঁ। দেউতাহঁতে নুবুজে কিয়? মোৰ মতে দেউতাই একো বেয়া কৰা নাই। বেয়া কৰা নাই, একমাত্ৰ বেয়া হ'বলৈ গৈ আছে মোৰ লগত। ইয়াতকৈ যদি আৰু আগবাঢ়ে মই আৰু এক মুহূৰ্ত ইয়াত নাথাকোঁ। কিন্তু তুমি তেনেকৈ গুচি গ'লে আমি মানুহ ঘৰক অপমান কৰা হ'ব। যিয়ে যি ভাবে ভাবক, মোৰ ভাবিবলগীয়া একো নাই। দেউতা খুৰাহঁতে মিলি যে মোক হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰিব মইতো ভবাই নাছিলোঁ। এতিয়া এইবোৰ ভাবি নাথাকিবা, বলাচোন ভিতৰলৈ যাওঁ। চাওক, অনুদলত এতিয়াও দুজনীকৈ ছোৱালী আছে। যাক মই পাছলৈ বিয়া দিয়াৰ কথা চিন্তা কৰিব লাগিব। ল'ৰা ছোৱালীৰ মন মিলিলে আপোনালোকে বিয়াখনক লৈ চিন্তিত হ'ব নালাগে। আমি আপোনালোকৰ ওপৰত কোনো ধৰণৰ প্ৰেছাৰ নিদিওঁ। চাওক বৰুৱা, বিয়া কেৱল দুটা ল'ৰা ছোৱালীৰ মাজৰ সম্পৰ্কই নহয়, ই দুখন ঘৰক এডাল সম্পৰ্কৰ সূতাৰে বান্ধ খুৱায়। আৰু যদি আমি ভবাৰ দৰে সেই সকলোবোৰ ভালে কুশলে মিলি যায়, তেতিয়াহ'লেতো আপোনালোকৰ ঘৰখনৰ প্ৰতিও আমাৰ কিছু দায়িত্ব আহি পৰে। সেইটো হয়, তথাপি আমি তেনেহ'লে এতিয়া ছোৱালীৰ লগতে চাহ চিনাকি হওঁ নে কি কয়? ঠিক আছে, তেতিয়াহ'লে আপোনালোক বহক, মই মাতি দিছোঁ। যা। শুনাচোন, তেওঁলোকে তাইক তাত বিচাৰিছিলে। হয় নেকি? ৰ'ব পিছে। তাইৰ খং উঠি থকা নাইতো? মানুহ ঘৰে কিন্তু বৰ ইণ্টাৰেষ্ট দেখাইছিল। হয় নেকি? মই পুৰা দিনটোলৈ এনেকৈ থাকিব লাগিব যেন পাইছোঁ। আৰু মোক একো কৈ নাথাকিবি দেই, মই এতিয়াই কৈ থলোঁ। হ'ব দে, নকওঁ। ৰেণু, তুমি অনুক ড্ৰয়িং ৰুমলৈ লৈ ব'লা। মই অকলে নাযাওঁ নেকি? তুমিও ব'লা না। মিনু ক'ত আছে? তাই প্ৰিয়াৰ লগতে কথা পাতি আছে। সিহঁত দুজনীকো মাতি আনাগৈ যোৱা। ৰ'বা। বৌ, তুমিও মানে মোক মিছা কথা ক'লা ন? মই কি মিছা মাতিলোঁ? তোমালোক সকলোৱে মিলি মনে মনে মোৰ বিয়াৰ আয়োজন কৰিলা। তুমি কি কৈছিলা? মানুহ ঘৰে খবৰটো পাইহে আহিব। এতিয়া এইবোৰ কি? গোটেই পৰিয়ালটোৱে আহি ওলাইছে যে। আমিনো কি জানো? আমিওতো ভবা নাছিলোঁ তেওঁলোক যে এনেকৈ ওলাবহি। আটাইতকৈ ডাঙৰ কথাটো কি জানা? তেওঁলোকে ইতিমধ্যেই তোমাক পচন্দ কৰি পেলাইছে। মই যি ভাবিছিলোঁ তাৰ সম্পূৰ্ণ উল্টা হ'বলৈ গৈ আছে। মই এতিয়াই যদি কিবা এটা নকৰোঁ পাছলৈ নিজকে দুখী থাকিব লাগিব। কিন্তু কৰিম কি? ওহ গড! প্ৰণয়, তুমি ভিতৰলৈ অহা নাই যে কিয়? খুৰা, তোমালোকে জোখতকৈ অলপ বেছি কৈ থকা নাই নে? দেউতাৰ কথাটো নকয়। তুমিও ৰ'বাচোন, আমি এইবোৰ কথা পাছে পৰেও পাতি থাকিব পাৰিম। বৰ্তমান তুমি ইয়াত একো নক'বা। আমি সকলোৱে তোমাৰ ভালৰ কাৰণেই কথা পাতিছোঁ। ব'লা এতিয়া। আহা।